খোলা তাৰমানে বনখিনি কাঠটো টাইট এটা আছে পাতল Hi guys, সকলকে শুভেচ্ছা জনাইছো মই বৰ্তমান আছো শইকীয়া প্ৰডাকশনত শইকীয়া প্ৰডাকশন কি শইকীয়া প্ৰডাকশন কেতিয়াবা আপোনালোকক দেখাইছো তাতৰ হাল উইভিং আৰু মাছৰুম খেতি মানে কাঠফুলা খেতি কৰাৰ যি শইকীয়া প্ৰডাকশনে গাঁৱতে উদ্যোগ লৈ আছে একদম প্ৰশংসনীয় এটা পদক্ষেপ লৈ আছে আৰু এই প্ৰশংসনীয় পদক্ষেপ বৰ্তমান এই বৰপথাৰ এই বছাপথাৰ এৰিয়াত আছে আৰু হেহে আজিনো কিয় আহিলো এই কথাটো আপোনালোকক দেখাবলৈ বিচাৰি আছো আজিনো মই কিয় আহিছো এই কথাটো আপোনালোকক দেখুৱাম এয়া শইকীয়া প্ৰডাক্ট ভাই নমস্কাৰ এয়া নতুন নেকি নতুন হাল আজি ক'ৰবাত দিবা এনেকে একদম সজাই মেলি দিয়া Wow, honegi. Kiman din lage mana prostuti kurute ekhon hal tumi complete koi bole. 15 din man lage. 15 din. 15 din. Gote mane honegi. Gutha pa pulba gutha pa 15 din. Honegi. Mistry nije kora na tumi? Mistry na ase mistry. Mistry ase. Aru ei machine tu korpra pua? Etu ami anu Madras. Madras. Madrasar pra. West Bengal hobo. আচ্ছা আচ্ছা কেনেকে আনা এটা আমি কুৰিয়াৰ এই আপোনালোকে দেখি আছে ঘৰতেই প্ৰস্তুত কৰিছে গাঁৱতে প্ৰস্তুত কৰিছে কৰিলে কি নহয় সেই কথাটো আপোনালোকে আজি অনুভৱ কৰক খেদা আন্দোলন কৰি আছে হাতে কামে যদি নকৰিলে কোনো মানুহে আঁতৰি নাযাব আমাৰ অসমীয়া জাতিৰ ভেটিৰ পৰা এই কথাটো হাতে কামে আমাৰ ৰজনী হৈকাই কৰি আছে এনে হাতে কামে কৰিলেহে যে অসমীয়া জাতি জীয়াই থাকিব সেই কথাটো বৰ্তমান এই শইকীয়া প্ৰডাকশন তথা ৰজনী হৈকাই এই হাতে কামে কৰি আছে মিস্ত্ৰী সকলক চিনাকি হল ন মিস্ত্ৰী আপোনালোক দুজন ন আপোনালোকে কিমান দিন হ'ল এই কাম কাজ কৰা ছমাহ এই ৰজনী প্ৰডাকশনত মানে শইকীয়া প্ৰডাকশনত ছমাহ হৈছে এই মিস্ত্ৰী কাম কৰা মিস্ত্ৰী কাম আমাৰ এনে আপোনাৰ 40 বছৰ হ'ল ধৰিলো 40 বছৰ এই তাতৰ হাল কৰা কিমান যত কি পাওঁ আৰু এই তাতৰ হালটো কেনেকে কিমান দিন হ'ল আপোনালোকে আমাৰ তাতৰ হালত আজি ছমাহ কাম চলি আছে তাতৰ হালত আগতে কৰা নাছিলে আগতে আমি ফাৰ্নিচাৰ কৰিছিলো ও আচ্ছা আচ্ছা কাম যত যি পাওঁ মানে আমি পকা পৰা কাঠৰ পৰা আদি কৰি আচ্ছা এই তাতৰ হাল কামটো কোনে শিকালে তাতৰ হাল আমি ইয়াতে হাল চাই আমি শিকিলো নিজে হয় ওয়াও মিস্ত্ৰী এই বাহাদুৰি এই মিস্ত্ৰী আপোনাৰ লগৰ ন হয় এই 15 দিন লাগি যায় আমাৰ হালখনত ধৰি লওক 5 দিন লাগে বাকি মেচিন সেচিন ফিট কৰোতে আকৌ 2-3 দিন লাগি যায় ও আচ্ছা মেচিন আমি ফিট কৰি দিওঁ তে মালিকে মানে ফিটাৰখিনি আচ্ছা আচ্ছা সমাহত কিমানটামান হাল বনালে তেলকে আপোনালোকে আমাৰ 8খন মান হ'ল 8খন মান এটা কন্টিনিউয়াস চলি থাকিব মানে আমাৰ হৈকে একদম কন্টিনিউয়াস চলাম বুলি কৈছে আৰু কন্টিনিউয়াস চলাম বুলি আমাক কথা দিছে নেকি এই মিস্ত্ৰী চক সমাহত শিকিছে আগতে বিভিন্ন ধৰণৰ ফাৰ্নিচাৰৰ কাম কাজ কৰে কিন্তু এই সমাহত তাতৰ কাম কাজ কৰিছে তাতৰ হাল একদম গুৰুজন কোৰ পৰা শিকিলে তাকে জানি লওঁ আচ্ছা আচ্ছা তুমি ক'ত শিকিছিলা এইবোৰ মই প্ৰথমটো গুৱাহাটী কেদিন আছিল লাগে তাত শিকিবলৈ তো বেছি দিন না মই 3 মাহ মান থাকিলো 3 মাহ আছিল 3 মাহ ট্ৰেইনিং অন কৰি পিনি এটো শিকিলো ও আচ্ছা এই আগৰ পৰা ইচ্ছা আছিল নে আগৰ পৰা ইচ্ছা প্ৰথমটো আমি হাল নিজে বনাই কৰি বৈ আছিলো বনাই আছিলো হে প্ৰথম নিজে বনাই কৰি নিমা ঘৰ কানে এতিয়া দেখিলো যে আকৌ হালৰ ব্যৱসায় এটা কৰোঁ এতিয়া এখানে প্ৰথম এতিয়া আমাৰ
ছমাহমান হ'ল আৰু আচ্ছা ছমাহমানত এতিয়া হাল দি থকা হৈছে আৰু আচ্ছা আচ্ছা ধুনীয়া আমাৰ মিস্ত্ৰী দুজনৰ ঘৰ ওচৰতে নি আমাৰ হেৰি বৰপথাৰ বৰপথাৰ টাউনত টাউনৰ পৰা যাব লাগিব ক'ত বাৰমুখীয়া সেই নাহৰবাৰী তাৰ পৰা অহা যোৱা কৰে আৰু বৰপথাৰত এনেকৈ ক'তো নাই নেকি হাল বেচা বনোৱা হেৰি প্ৰডাকশ্যন হিচাপে নাই ৰজনী প্ৰথম হয় ইতিহাস হ'ব দেখোন এয়াই আমাৰ চহা জীৱনৰ কৃষ্টি সংস্কৃতি আৰু এই চহা জীৱনৰ সংস্কৃতিবোৰ জীয়াই থাকিলে আমাৰ চহা জীৱনৰ মানুহবিলাকে কাম কাজ কৰিলেহে অসমীয়া জাতি মাটি ভেটি থাকিব এয়া উদাহৰণ এখেতলোকে কৰি আছে এই শইকীয়া প্ৰডাকশ্যনে এয়া শইকীয়া প্ৰডাকশ্যনৰ 6 মাহ দিন ধৰি তাঁতৰ শালৰ বেপাৰ কৰি আছে ক'ব লাগিব মানে বিজনেছ কৰি আছে বিজনেছ প্ৰক্ৰিয়াৰে ন বিজনেছ প্ৰক্ৰিয়াৰে কাম কাজ নকৰিলে আপুনি জীৱন জীৱিকাৰ কাৰণে বিৰাট বিপদ হয় সেয়েহে তেওঁ যি আৰ্হিৰে কাম কাজ কৰি আছে এইটো নিশ্চয় আপোনালোকে বুজি পাইছে হাল যদি জেকত হাল আপোনালোকক প্ৰয়োজন হয় আমাৰ এই শইকীয়াক যোগাযোগ কৰিব আৰু শইকীয়াৰ যোগাযোগ নাম্বাৰটো মই আপোনালোকক দি আছোঁ আপুনি 9613187157 আচ্ছা 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 আপোনালোকক যদি হাল লাগে এই শইকীয়াৰ ফোনত হেল্ল' কৰিব নিশ্চয় তেওঁ ব্যৱস্থা কৰি দিব খুব বেছি 10-15 দিনত তেওঁ উলিয়াই দিব হয়নে মিস্ত্ৰী কি কাঠ ব্যৱহাৰ কৰি আছে আমাৰ এ ক্লাছ বি ক্লাছ চি ক্লাছ দিয়ে নেকি চি ক্লাছ নাযায় চি ক্লাছ নিদিব দেই সব ক্লাছ কাঠ দিব কিন্তু চি ক্লাছ নিদিব আৰু কাৰণ চি ক্লাছ দিলে আৰু শেষ আৰু বেছি দিন নাযাব এয়া মানে বি ক্লাছৰ কাঠেৰে তাঁতৰ শাল নিশ্চয় বনালে বহুত দিন যাব হয় না এ ক্লাছটো বনালেতো কথাই নাই এই কথা আপোনালোকে একদম থলুৱা কাঠ পাব আৰু থলুৱা মিস্ত্ৰীয়ে বনোৱা আৰু থলুৱাকৈ চিন্তা কৰা আমাৰ ৰজনীৰ পৰা সকলো ব্যৱস্থা আপোনালোকে পাব আৰু তেওঁ গামোচা ক'ত বেচিব লাগে ক'ত কি কৰিব লাগে সকলো ব্যৱস্থা কৰি দিব এই কথা আপোনালোকে যদি গামোচা বেচিব বিচাৰে গামোচা বৈ বেচিব বিচাৰে ৰজনীয়ে এইটো ব্যৱস্থা কৰি দিব আপোনালোকে মাত্ৰ যোগাযোগ কৰিব ৰজনীক তুলতাটো বিৰাট ধুনীয়া লাগিছে কমা এইটো নিম হয় এইটো নিম না নিম এইটো বনচুম নেকি বনচুম নিম আৰু পমাৰে এই ব্যৱস্থা কৰিছে এই তাঁতৰ শাল ব্যৱস্থাটো গমাৰিও আছে ন আচ্ছা আচ্ছা এই মেচিনৰ কাঠটো তাৰ পৰাই আহেনে আচ্ছা 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 এই যিসকল শিপিনীয়ে বৈ আছে শইকীয়া কিমানটামান গামোচা বব পাৰে দিনত ডেইলি এতিয়া 4টামানকৈ বৈ আছে গৰম চিজন যে এতিয়া কাৰেণ্টৰ প্ৰব্লেমো হয় কেতিয়াবা আচ্ছা নহ'লে ঠাণ্ডা দিনতো 6-7টামানতো বয় ধুনীয়া এই গামোচাবোৰ ক'ত বেচা গৈ আমি এতিয়া মোৰ প্ৰায় ডিব্ৰুগড় চাইডে যায় শিৱসাগৰ যায় তাৰপিছত যোৰহাট যায় বৰপথাৰো যায় গোলাঘাট যায় কোনো নিৰ্দিষ্ট জেগা বুলি নাই আৰু আচ্ছা 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 তুলতাটো বিৰাট ধুনীয়া লাগিছে কমা এইটো নিম হয় এইটো নিম না নিম এইটো বনচুম নেকি বনচুম নিম আৰু পমাৰে এই ব্যৱস্থা কৰিছে এই তাঁতৰ শাল ব্যৱস্থাটো গমাৰিও আছে ন আচ্ছা আচ্ছা এই মেচিনৰ কাঠটো তাৰ পৰাই আহেনে আচ্ছা 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 এই যিসকল শিপিনীয়ে বৈ আছে শইকীয়া কিমানটামান গামোচা বব পাৰে দিনত ডেইলি এতিয়া 4টামানকৈ বৈ আছে গৰম চিজন যে এতিয়া কাৰেণ্টৰ প্ৰব্লেমো হয় কেতিয়াবা আচ্ছা নহ'লে ঠাণ্ডা দিনতো 6-7টামানতো বয় ধুনীয়া এই গামোচাবোৰ ক'ত বেচা গৈ আমি এতিয়া মোৰ প্ৰায় ডিব্ৰুগড় চাইডে যায় শিৱসাগৰ যায় তাৰপিছত যোৰহাট যায় বৰপথাৰো যায় গোলাঘাট যায় কোনো নিৰ্দিষ্ট জেগা বুলি নাই আৰু আচ্ছা 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 ব্যৱস্থা কৰিছা নেকি আজি এখন হাল আমি এতিয়া হ'লে আৰু 2-ঘণ্টামান লাগিব পৰীক্ষাটো দেখিছে এই পৰীক্ষাটো অকণমান ইয়াত ছেটিং কৰি অলপ ফুলব অলপ গাঠিব লাগে আচ্ছা আচ্ছা গাঠোঁতে 1 ঘণ্টামান লাগিব তাৰপিছত এখন ডেলিভাৰী আমাৰ 1 নং হেৰি গাঁৱত স্থানীয় জেগাত মই ডেলিভাৰী দিম আজি ডেলিভাৰী দিব ন এই কথা প্ৰেক্টিকেল দেখিছে আৰু প্ৰেক্টিকেল মই দেখুৱাম তেওঁ ডেলিভাৰী দিয়া এই তাঁতশালযোৰ গোটেই তাত ছেটিং কৰালৈকে মই সেইটো ভিডিঅ'টো দিম
আচ্ছা 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 তাত সেটিংস কৰিব লাগিব ন সেটিং কৰি যেনেকৈ আমি এটা ফুল এটা মাৰিম সেইটোলৈকে গোটেই কেনেকৈ আমি জেগাতখন ইয়াৰ পৰা নি পিনি কেনেকৈ তাত হেৰি কৰিলোঁ কি ব্যৱস্থাত আমি ফুল বহক গাঁঠো কেনেকৈ সেইটো চব দেখাই দিম আজি চব দেখুৱাব লাগিব ধুনীয়া লাগিব নেকি হে যেতিয়ালৈকে নিজে নাজানে তেতিয়ালৈকে গৈ থাকিব লাগিব শিপিনীৰ কাষলৈ এই মম জ্বলা এইবোৰ কি কৰিছা কি কৈছা কৈ দিয়া এইটো আমি ফুল বান্ধিব কাৰণে ও কৃষ্ণ এইটো মানে এইটো এটা ধৰক হাঁহ যে হয় ফুলৰ আচ্ছা তেনেকৈ বান্ধি আছে তেনেকৈ ৱাও তেনেকৈ ন এইটো ফুল এই আপোনালোকে দেখিছে এয়া তাঁতৰ শাল আমাৰ শইকীয়া ভাই এজনলৈ পঠিয়াব মানে বেচিব মানে স্পষ্ট কথা ক'বলৈ গ'লে আৰু কেনেদৰে তেওঁলোকে এই সাজিছে সেই কথাটোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কেনেকৈ ফিটিং কৰি দিব এইটোকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই আমাৰ শিপিনী ইতিমধ্যে তাঁতৰ শাল ফিটিং কৰি সকলো সামগ্ৰিকভাৱে তেওঁলোকে বনাই দি যাক দিবগৈ সেই গ্ৰাহকজনক তেওঁলোকে সকলো ধৰণে সকলো প্ৰকাৰে তাঁত বব পৰাকৈ এইটো প্ৰক্ৰিয়া কৰি দিয়ে এয়া তেওঁলোকে খোলাখুলি কৰি আছে খোলা মেলা কৰি আছে নিশ্চয় এতিয়া লৈ যাব আৰু কেনেদৰে লৈ গৈ তাত কেনেদৰে বহুৱাব এই বহুৱাৰ ব্যৱস্থাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া এয়া তাঁত খুলি আছে যিহেতু নতুন তাঁতশাল আৰু একেবাৰে গ্ৰাহকৰ ওচৰত তেওঁলোকে ফিটিং কৰি দিবগৈ এনেদৰেই বৰ্তমান ৰজনী বা শইকীয়াই এই ব্যৱসায় ভিত্তিৰে লৈছে এই তাঁতশাল বনোৱা যিটো প্ৰক্ৰিয়া আপোনালোকক যদি প্ৰয়োজন হয় নিশ্চয় আপোনালোকে যোগাযোগ কৰিব একদম ঠাইত এই বৰপথাৰ এই বচাপথাৰ এই আমগুৰিত এই ব্যৱসায় কৰি আছে আমাৰ ৰজনী শইকীয়াই মই কেমেৰাৰে ধৰি আছোঁ তোমালোকে ধৰি থাকা এয়া বৰ্তমান ইণ্ডাষ্ট্ৰীৰ পৰা গ্ৰাহকৰ ঘৰলৈ লৈ যাব এইটো কলিজাটো ক'ব লাগিব নেকি এয়া তাঁতৰ কলিজাটো এই তাঁতৰ কলিজাটো উঠাইছে এয়া আপোনালোকে দেখি আছে খোলা খুলি কৰিছে এটা গাড়ী ফুল হৈ যায় মানে এয়াই শিপিনী সঁচাকৈ দেই ৰজনী শিপিনীবোৰ ঠিক আছে দেই শইকীয়া ইণ্ডাষ্ট্ৰীৰ শিপিনীসকলৰ কাম কাজ দেখিছে ডাঙা ডাঙিটো ঠিক আছে ফুল বচাটো ঠিক আছে সকলোতে পাকৈত মানে নিজে ড্ৰাইভ কৰিব ন ৱাও ইমান গ্ৰাহকক ফেচিলিটি দিয়া ন নিজেও গাড়ী আনিব নালাগে তেওঁলোকে আহিবও নালাগে তুমি একেবাৰে ঘৰত লৈ যোৱা এয়াই ৰজনী শইকীয়াৰ চিন্তা চৰ্চা আপোনালোকে তাঁতৰ শাল ল'ব ৰজনী কণ্ট্ৰেক্ট কৰিব ৰজনীয়ে নিজেই গৈ আপোনালোকক তাঁতৰ শাল দি আহিব তাঁতৰ শাল কেনেকৈ চলিছে তুমি কোৱাচোন আৰু তুমি কিমানত দিব পাৰা এতিয়া মই দি আছোঁ 32,000 তাৰপিছত গৃহস্থ সূতাটো দিয়ে আৰু যদি গৃহস্থই সূতা আনি দিলে তেতিয়া মই লেংটো মই 55 টকাকৈ লওঁ পাৰ এখন গামোচা আচ্ছা তেনেকৈ গ্ৰাহকৰ ঘৰলৈ আমাৰ শইকীয়াই আনিছে আৰু এই আপোনালোকে চাওক এয়া গ্ৰাহকজনী গ্ৰাহকৰ ঘৰ এয়াই আমাৰ শিপিনীজনী সৰুজনী হ'ব দেই চশমা পিন্ধাজনী নহয় আকৌ বটল লোৱাজনী আজি ইয়াতে ফিটিং হ'ব খানাটো ডাঠ হ'ব লাগিব দেই
এখন এখনকৈ এটা তাঁতৰ শাল প্ৰস্তুতি কৰিবলৈ কিমান কাঠৰ প্ৰয়োজন ন বহুত কাঠৰ প্ৰয়োজন কিমান কেবি খায় ভাই 10 কেবি 10 কেবিত 1000 কে 10000 টকা মিস্ত্রি 5000 টকা মানে তোমার মাত্র 10000 মান থাকে হ্যাঁ হিপিনি বিলাক আছে হ্যাঁ কোন এইবিলাক লাভ লোকসান হয় ও পিৰাটো পায় ন মানে সব দিয়া মানে পিৰা ও এটো ও সব মানে তাঁতৰ শালত মানে পিৰা আদি কৰি সকলো ব্যৱস্থা যোগাৰ কৰিবলগীয়া হয় পিৰাটো মানে কিহৰ কাৰণে লাগে মহৰা বাটিবলৈ মহৰা নহয় এটো ভৰি থবলৈ আচ্ছা পিৰা বেঞ্চ ইত্যাদি সকলো যোগান ধৰে এই তাঁতৰ শাল প্ৰক্ৰিয়াটোত সকলোতে কষ্ট থাকে বহু কষ্ট কৰি শইকীয়াই এই ইণ্ডাষ্ট্ৰি গঢ়িবলৈ চেষ্টা কৰিছে সকলো গাঁৱৰ মানুহে যদি সহযোগ দিয়ে নিশ্চয় শইকীয়াৰ ইণ্ডাষ্ট্ৰি ডাঙৰ দীঘল হৈ গৈ থাকিব আৰু এয়া শইকীয়াই গ্ৰাহকৰ ঘৰত আহি তেওঁ ফিটিং কৰি দিছে আমাৰ শইকীয়াৰ ল'ৰাও শিকিছে এয়া শইকীয়াৰ ল'ৰাই সহযোগ দিছে দেউতাকক গোটেই প্ৰক্ৰিয়াটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ তাত শাল ফিটিং কৰে এয়া ৰজনীৰ কাৰুকাৰ্য তাঁতৰ শালৰ কাৰুকাৰ্য মানে এইটো কি হ'ব ৰজনী ফুলবৰ আচ্ছা আচ্ছা পিৰা নেকি বেঞ্চ বেঞ্চ তাঁতৰ শালৰ বেঞ্চ কি ধুনীয়াকৈ বনাই দিছে অ বহিব লাগিব এনেকৈ কৰে দেহি গদগদিয়া কি কাঠ আছিলে পমা কাঠ ন সিলেটখন এয়া ক্ৰমে তেওঁ অকল ফিটিং কৰাৰ প্ৰক্ৰিয়াই নহয় তাতো বব জানে সকলো জনাৰ কাৰণে তেওঁ এই কাৰ্যসূচী বা এই দায়িত্ব ল'ব পাৰিছে কি চুঙা এইটো আপোনাৰ এই কি বুলি ক'ব যিখন ফণীৰ লগত সংযোগ হৈ বাঁহডাল যে আছে সেই বাঁহডালৰ লগত এইটো ভিতৰত সোমাই থাকিব এতিয়া সিফালৰ পৰা সিফালে কি নাম বুলি কয় এইটো এয়া তেওঁলোকে যিহেতু একেবাৰে গ্ৰাহকৰ ঘৰত ফিটিং কৰে আৰু এই কেনেধৰণে এই তাত শাল ফিটিং কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া শইকীয়ানী গাঁৱৰ ছোৱালী কেনেধৰণে কাম কাজ কৰি আছে হৈ পাইছোঁ চুঙাটো ইয়াত ভৰালা ন এইটো কি বুলি কয় এই চুঙাটো এইটো কি চুঙা বুলি কৈছিলে ফণী চুং ন দুইফালে চুঙা মানে কাঠৰ লগত বাঁহটো লাগিবই ন তেতিয়াহে সম্পূৰ্ণ হয় এয়া সম্পূৰ্ণ এইটো তাঁতশাল একদম 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 কি তাঁতৰ শাল বুলি কয় ইয়াক জেকাট মানে তাঁতৰ মিলন শিপিনীৰ মিলন হে চশমাত পিন্ধাজনী এই তাত শালটো চমজাইছেও বিচি থকাজনীক বিচনীত বিচি থকাজনীক এয়া শাল চমজাইছে আৰু এনেদৰে শইকীয়ানীয়ে বৰ্তমান এই তাঁতৰ শাল ব্যৱসায়টো আৰম্ভ কৰিছে একদম ঘৰুৱাভাৱে থলুৱাভাৱে সেয়ে আপোনালোকক বাৰে বাৰে কৈ আছোঁ মই যদি আপোনালোকৰ এই শাল প্ৰয়োজন হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব শইকীয়াক শিপিনীৰ মিলন
চশমাত পিন্ধাজনী এই তাত হালটো সমজাইছেও বিচি থকাজনীক বিচনী বিচি থকাজনীক এয়া হাল সমজাইছে আৰু এনেদৰে শইকীয়ানীয়ে বৰ্তমান এই তাঁতৰ হাল ব্যৱসায়টো আৰম্ভ কৰিছে একদম ঘৰুৱাভাৱে থলুৱাভাৱে সেয়ে আপোনালোকক বাৰে বাৰে কৈ আছোঁ মই যদি আপোনালোকৰ এই হাল প্ৰয়োজন হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব শইকীয়াক আজিকালি 1000 কম ইতিমধ্যে আপোনালোকে দেখি আছে আপোনালোকে চাই আছে এই তাঁতশালৰ যিটো ব্যৱস্থাপনা বৰ্তমান ঘৰুৱাভাৱে থলুৱাভাৱে গাঁৱত ৰজনী শইকীয়াই বৰপথাৰ বছাপথাৰ আমগুৰি গাঁৱত ব্যৱসায় কৰি আছে বৰ্তমান হেৰি মিচিং গাঁৱত এটা হাল দিব আহিলে আৰু এই হাল এই তাঁতৰ হাল বৰ্তমান নিজে ফিটিং কৰি দি আছে আৰু তাঁতৰ হাল ফিটিং কৰিছে তেওঁৰ গৃহিণী আৰু তেওঁ নিজেই আৰু ল'ৰাও আহিছে এনেদৰে তেওঁলোকে হাল ব্যৱস্থাৰে এই অনুষ্ঠানটো এই ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে বৰ্তমান এই হাল ব্যৱসায় কৰা 6 মাহ দিন হৈছে এই 6 মাহ দিনত এয়া 8-10 নম্বৰ হৈছে চাগে তেনেদৰে আপোনালোকক যদি প্ৰয়োজন হয় এখেতক যোগাযোগ কৰিব নিশ্চয় আপোনালোকৰ প্ৰয়োজন তেওঁ সমাধান কৰিব একদম বব পৰা বনাই দিলে আৰু ন এনেদৰেই একদম গ্ৰাহকক মানে শিপিনীক বব পৰা ব্যৱস্থা কৰি দিয়ে আমাৰ ৰজনী শইকীয়া চুঙাটো ইয়াত ভৰালা ন এইটো কি বুলি কয় এই চুঙাটো এইটো কি চুঙা বুলি কৈছিলে এইটো ফণী চুং ন দুইফালে চুঙা মানে কাঠৰ লগত বাঁহটো লাগিবই ন তেতিয়াহে সম্পূৰ্ণ হয় এয়া সম্পূৰ্ণ এইটো তাঁতশাল একদম একদম কি তাঁতৰ হাল বুলি কয় ইয়াক জেকাট মানে তাঁতৰ মিলন শিপিনীৰ মিলন চশমাত পিন্ধাজনী এই তাত হালটো সমজাইছেও বিচি থকাজনীক বিচনী বিচি থকাজনীক এয়া হাল সমজাইছে আৰু এনেদৰে শইকীয়ানীয়ে বৰ্তমান এই তাঁতৰ হাল ব্যৱসায়টো আৰম্ভ কৰিছে একদম ঘৰুৱাভাৱে থলুৱাভাৱে সেয়ে আপোনালোকক বাৰে বাৰে কৈ আছোঁ মই যদি আপোনালোকৰ এই হাল প্ৰয়োজন হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব শইকীয়াক শিপিনীৰ মিলন চশমাত পিন্ধাজনী এই তাত হালটো সমজাইছেও বিচি থকাজনীক বিচনী বিচি থকাজনীক এয়া হাল সমজাইছে আৰু এনেদৰে শইকীয়ানীয়ে বৰ্তমান এই তাঁতৰ হাল ব্যৱসায়টো আৰম্ভ কৰিছে একদম ঘৰুৱাভাৱে থলুৱাভাৱে সেয়ে আপোনালোকক বাৰে বাৰে কৈ আছোঁ মই যদি আপোনালোকৰ এই হাল প্ৰয়োজন হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব শইকীয়াক আজিকালি 1000 কম ইতিমধ্যে আপোনালোকে দেখি আছে আপোনালোকে চাই আছে এই তাঁতশালৰ যিটো ব্যৱস্থাপনা বৰ্তমান ঘৰুৱাভাৱে থলুৱাভাৱে গাঁৱত ৰজনী শইকীয়াই বৰপথাৰ বছাপথাৰ আমগুৰি গাঁৱত ব্যৱসায় কৰি আছে বৰ্তমান হেৰি মিচিং গাঁৱত এটা হাল দিব আহিলে আৰু এই হাল এই তাঁতৰ হাল বৰ্তমান নিজে ফিটিং কৰি দি আছে আৰু তাঁতৰ হাল ফিটিং কৰিছে তেওঁৰ গৃহিণী আৰু তেওঁ নিজেই আৰু ল'ৰাও আহিছে এনেদৰে তেওঁলোকে হাল ব্যৱস্থাৰে এই অনুষ্ঠানটো এই ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে বৰ্তমান এই হাল ব্যৱসায় কৰা 6 মাহ দিন হৈছে এই 6 মাহ দিনত এয়া 8-10 নম্বৰ হৈছে চাগে তেনেদৰে আপোনালোকক যদি প্ৰয়োজন হয় এখেতক যোগাযোগ কৰিব নিশ্চয় আপোনালোকৰ প্ৰয়োজন তেওঁ সমাধান কৰিব একদম বব পৰা বনাই দিলে আৰু ন এনেদৰেই একদম গ্ৰাহকক মানে শিপিনীক বব পৰা ব্যৱস্থা কৰি দিয়ে আমাৰ ৰজনী শইকীয়া
পৰা ব্যৱস্থা কৰি দিলে আমাৰ ও কালৰ পৰা পাত চিঙাৰি হিপিনি পুৰা তাতত বহিব যেন পাইছো দেই কি হৈছে ওপৰত ও সুঙাও লাগে ন সুঙা কি তেল তেল দিবলগীয়া হৈছে আচ্ছা কি তেল দিছে ইয়াত আচ্ছা আচ্ছা ৰজনী ভাই তেল চেল দি একেবাৰে ধুনীয়াকে ফিনিশ কৰি দিছে আৰু এয়া মানে ফিনিশিং মানে প্লাষ্টাৰ জবনিকা পৰিলে এই জবনিকা পৰিছে খালি এইটো ধনা লাইট জিক জলা কৰে এইটো লাইটটো দেখাই দিব এই আজিৰ পৰা আমাৰ হিপিনীৰ ঘৰত এই তাঁতশাল গতালো নেকি গতালো এয়া ৰজনীৰ ইণ্ডাষ্ট্ৰী বৰ্তমান আমাৰ এই মিচিং গাঁও অঞ্জনা মিলি পায়ঙৰ ঘৰত এই আৰম্ভণি লগতে একদম ফুলো আৰম্ভ কৰি দিছে আৰু মহাত্মা গান্ধী যুগৰ কিনি ক'ব লাগিব এনেদৰে বিভিন্নজনক বিভিন্ন ধৰণে ব্যৱস্থা কৰি দিয়ে ৰজনী শইকীয়াই এই আপোনালোকে দেখিছে এয়া কি তাত বুলি এইটো মই পাহৰি থাকো নহয় জেকট তাঁতশাল ৱাও এয়া ফুল গামোচা ফুল ৱাও আমি ভাবিছিলো অকল 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 শিপিনী মহিলাই কৰে পুৰুষেও যে শিপিনী হ'ব পাৰে এয়া তাৰে একদম দেখা দেখি উদাহৰণ আমাৰ ৰজনী শইকীয়া